নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। বৰ্তমান মই আছোঁ গুৱাহাটী ঘৰত আৰু এওঁ আছে আমাৰ চিপাঝাৰৰ ঘৰত। সেই চিপাঝাৰৰ ঘৰত তেওঁ কিবাকিবি কিছুমান কাম কৰি আছে। মই যেনেকৈ ঘৰ সজাই ভাল পাওঁ, তেওঁ তেনেকৈ ঘৰ সজাই ভাল পায়। সেয়ে ঘৰ সজোৱা কিবাকিবি কাম কৰি থাকে। তাৰ ভিতৰত এই পুৰণি চিলভাৰৰ কেৰাহীখন তেওঁ খুব ধুনীয়াকৈ কালাৰ কৰি ডিজাইন কৰি ফুল ৰুই পেলাই মোলৈ ভিডিঅ' পঠিয়াইছে আৰু সেয়ে ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াইছোঁ। মাজত লগাইছে স্পাইডাৰ প্লাণ্ট আৰু কাষত লগাইছে মানি প্লাণ্ট। যেতিয়া মানি প্লাণ্টখিনি ওলমি আহিব আৰু স্পাইডাৰ প্লাণ্টটো মাজত বহলি যাব, খুব বেছি ধুনীয়া দেখা হ'ব বুলি আমি ভাবিছোঁ আৰু সেয়ে আলোচনা কৰি এনেকুৱা ধৰণৰ ফুল লগাবৰ কাৰণে তেওঁক দিয়া হ'ল। আৰু কেনেকৈ এই চিলভাৰৰ কেৰাহীখন টাব বনালে সেয়া মই প্ৰথমতে আপোনালোকক কৈ গৈছোঁ। ফুটা কৰি লৈছে, 5টা ফুটা কৰি লৈছে গজাল মাৰি পেলাই। আৰু কালাৰটো ব্যৱহাৰ কৰা হৈছে এনামেল কালাৰ, মানে এনামেল কালাৰৰ এছিয়ান পেইণ্ট। আৰু প্ৰথমতে কিন্তু প্ৰাইমাৰ মাৰি লোৱা হৈছিলে, হোৱাইট প্ৰাইমাৰ। কাৰণ কেৰাহীখন যিহেতু পাৰ্মানেণ্ট কৰা হ'ব, পাৰ্মানেণ্ট কৰাৰ কাৰণে পাৰ্মানেণ্ট কালাৰো ব্যৱহাৰ কৰা হৈছে। আৰু প্ৰথমতে কেইটামান বাতি লৈ পেলাই ডাঙৰৰ পৰা সৰুলৈকে এই ৰাউণ্ডবিলাক বনাই লৈছিলে পেঞ্চিলেৰে সমান হ'বৰ কাৰণে, আৰু পিছত স্কেলেৰে লাইনবোৰ টানি টানি দিছে। সেইখিনি অৱশ্যে তেওঁ ভিডিঅ' কৰা নহ'লে, কাৰণ তেওঁ ভবা নাছিলে যে তেওঁ ভিডিঅ' কৰিব। মই তেওঁক ভিডিঅ' কৰিব দিয়াৰ কাৰণেহে মোক ভিডিঅ'বিলাক কৰি কৰি পঠিয়াই দিছে। মই এডিট কৰি আপোনালোকলৈকে আগবঢ়াইছোঁ। কাৰণ পেলনীয়া বস্তুৰ পৰা আমি কিছুমান ধুনীয়া ধুনীয়া বস্তু বনাই ঘৰখন সজাই পৰাই ৰাখিব পাৰোঁ। এইটো এটা সৰু উদাহৰণহে। তেওঁ কিন্তু বহুত কিবাকিবি কৰিছে, সকলোবোৰ দিয়া নহয় বাৰু, তথাপিও দিবৰ কাৰণে মই চেষ্টা কৰোঁ। দেখিছেনে, এইটোত এনামেল কালাৰটো তেওঁ খুব ধুনীয়াকৈ প্ৰথমতে ছাইডৰখিনি মিলাই লৈছে আৰু তাৰপিছত ভিতৰৰখিনি ফিল আপ কৰি দিছে। এনেকৈ কৰিলে ফিনিচিং খুব ধুনীয়া হয়। যি কাম কৰে সকলো কামেই খুব ধুনীয়াকৈ চাফাকৈ কৰে, সেইটো মোৰ খুব বেছি ভাল লাগে। আৰু ঘৰ সজোৱাৰ প্ৰতি তেওঁৰ বহুত বেছি ইণ্টাৰেষ্ট, মোৰ যেনেকুৱা, সেইটো সেইকাৰণে ভাল লাগে। আৰু সেয়ে সজাই থাকে ফুলেৰে ঘৰখন সজাই বহুত ধুনীয়া কৰিছে, আপোনালোকে হয়তো দেখিয়ে থাকে। তথাপিও এবাৰ কৈছোঁ, মোৰ ভাল লাগে, কাৰণ মই তাত থাকি ভাল পাওঁ সেই ফুলবোৰৰ কাৰণে। বাৰাণ্ডাখনত বহি আমাৰ বহুত বেছি ভাল লাগে। এয়া দেখিছেনে, গ্ৰীণখিনি কৰাৰ পিছতো কিন্তু হোৱাইটখিনি কৰি দিছে, কাৰণ প্ৰাইমাৰৰ হোৱাইটটো ইমান বেছি ধুনীয়া হোৱাইট নহয়। আৰু মাজত এনেকৈ হোৱাইট কালাৰখিনি কৰি দিয়াৰ পিছত বহুত বেছি ধুনীয়া দেখা হৈ গ'ল। আৰু যিখিনি য়েল্ল' কালাৰ ছাইডত থাকিলে, পিছত তেওঁ ভাবিলে এই ছাইডৰ য়েল্ল' কালাৰখিনিত কিবা ডিজাইন কৰি দিলে ভাল লাগিব। সেয়ে তেওঁ ৱাৰ্লি ডিজাইনটো আঁকিছে। ব্ৰাছডাল ইমান ভাল নহয়, ব্ৰাছডাল মিহি ব্ৰাছ হ'ব লাগিছিলে, যিহেতু সৰু সৰু লাগিলে আৰু কিনি অনাৰ ধৈৰ্যই নাথাকে। ঠিক তেনেকৈ তেওঁ কৰিলে, তথাপিও বহুত ধুনীয়া হৈছে। আৰু এওঁকো এই ভিডিঅ'টোৰ যোগেৰে মই কৈছোঁ, আৰু কৰি থাকিলে আৰু বেছি ধুনীয়া হ'ব। ভাল লগা কাম কৰি থাকিব লাগে, মই যেনেকৈ কৰি থাকোঁ। আপোনালোককো দেখুৱালোঁ, আপোনালোকে এনেকুৱা পেলনীয়া ইটো সিটো বস্তুৰ পৰা কিছুমান ব্যৱহাৰ কৰিব পৰা বস্তু বনাব পাৰে। সেয়ে দেখুৱালোঁ কেৰাহীখনৰ পৰা এটা টাব। আজিলৈ ইমানেই, ধন্যবাদ।